নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব। ব, ৱ আৰু হৰ্ষৌ এইকেইটা আখৰেৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয়। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে শুক্ৰ গ্ৰহটো ৰাশিতে আছে। এইটো এটা অতিশয় ভাল স্থিতি। কিন্তু শুক্ৰ গ্ৰহটো গোটেইটো মাহ ইয়াতে নাথাকে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ সাৱধান হ'ব লাগিব। কাৰণ কিয় কৈছোঁ, শুক্ৰ গ্ৰহটো যেতিয়া বৃহস্পতিৰ সৈতে কানেক্টেড হ'ব, বৃহস্পতি আপোনালোকৰ ৰোগৰ স্থানতো প্ৰভাৱ আহি আছে। চ' আপোনালোকক ক'ম যে পানী বেছিকৈ খাওক। চৰ্বিজনিত যদি প্ৰব্লেম আছে, কোনোবা যদি প্ৰয়োজনতকৈ বেছি শকত আছে বা লিভাৰজনিত কমপ্লেইন আছে, তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব। শুক্ৰ গ্ৰহটোৱে 14 মে তাৰিখৰ পিছত ৰাশিৰ পৰা আঁতৰিব। 14 মে তাৰিখলৈকে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুতেই ভাল মজবুত দেখা গৈছে। মালব্য পঞ্চমহাপুৰুষ যোগ বনাই আছে 14 তাৰিখলৈকে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতেই সুখ ভোগ বা ঘৰুৱা সুখত বৃদ্ধিৰ ভাল দেখা গৈছে। ৰোগৰ স্থানৰ মালিকো হৈছে শুক্ৰ গ্ৰহটো। যেতিয়া দ্বিতীয় ঘৰত যাব, আপোনালোকৰ বৃহস্পতিৰ সৈতে যিহেতু কানেক্টেড হ'ব, চ' অলপ কষ্টকৰ আপোনালোকৰ প্ৰব্লেম দিব পাৰে। কষ্টকৰ মানে ছাপ'জ আপোনালোকৰ লিভাৰৰ কমপ্লেইন আহি পেলাই আপোনালোকৰ হজম নহৈছে, একো খাব পৰা নাই, এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়। উপাৰ্জনৰ ঘৰত শনি আৰু মংগলৰ যুতি একদম এক্সেলেণ্ট বুলি ক'ব পাৰি, অতিশয় ভাল স্থিতি। এইটো স্থিতিত আপোনালোকে নিশ্চয় বহুতখিনি কষ্ট কৰিব পাৰিব। অলপ শত্ৰুৰ সন্মুখীন হ'ব পৰিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। শনি আৰু মংগল, শনি গোটেইটো মাহে থাকিব, মংগলে 11 মে তাৰিখলৈকে থাকিব। মংগল গ্ৰহটো ইয়াৰ পিছত আপোনালোকৰ নিজৰ মূল ত্ৰিকোণ ৰাশিতে যাব। মংগল গ্ৰহটো আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক হয়। ব্যৱসায়ৰ ঘৰৰ মালিক আপোনালোকৰ যিহেতু দ্বাদশস্থ হ'ব, ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায়ৰ কাৰণে 11 তাৰিখৰ পিছত ভাল হ'ল। 11 তাৰিখলৈকে অভাৰঅল চব ক্ষেত্ৰতে ভাল ইনকামত বৃদ্ধিৰ কাৰণে বহুতখিনিয়ে ভাল সুযোগ সুবিধা পাব। কিন্তু 11 তাৰিখৰ পিছত আপোনালোকে ইম্পৰ্ট এক্সপৰ্টৰ বিজনেছ বা ঘৰৰ পৰা দূৰত যদি কিবা ছাপ্লায়াৰ হৈ আছে, সেইটো ক্ষেত্ৰতহে ভাল দেখা গৈছে। মংগলৰ স্থিতি আপোনালোকৰ ইনকামৰ ঘৰত থকাৰ কাৰণে আৰু পিছত দ্বাদশ ঘৰত থকাৰ কাৰণে আপোনালোকে বেনিফিটেড হ'ব। মাহটোৰ পিছভাগটো 11 তাৰিখৰ পিছত আপোনালোকৰ খৰচত অলপ বৃদ্ধি দেখা দিব পাৰে, তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। ধনস্থানত গোটেইটো মাহে বৃহস্পতিৰ স্থিতি আছে, অতিশয় ভাল স্থিতি হয়। বৃহস্পতি আপোনালোকৰ ইনকামৰ ঘৰৰ মালিক হৈ কিনে আপোনালোকৰ ধনস্থানত আহিছে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ ধনত বৃদ্ধিৰ কাৰণে বহুতখিনি সুযোগ সুবিধা পাব। ইনকামত বৃদ্ধিৰ কাৰণে বহুতখিনি সুযোগ সুবিধা পাব। আৰম্ভণিতে 11 তাৰিখলৈকে মংগলৰো দৃষ্টি আহি আছে। চ' ছেভিংছৰ ক্ষেত্ৰত অলপ অস্থিৰতা দেখা দিয়া গৈছে। 11 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ কাৰণে আৰু অলপ বেছি ভাল হ'ব। ছেভিংছৰ ঘৰত ৰাহুৰো দৃষ্টি আহিছে কৰ্মস্থানৰ পৰা। মনৰ কিছুমান উচ্চাভিলাষৰ কাৰণে এইখিনি সময়ছোৱাত মনৰ কিছুমান কনফিউজনৰ কাৰণে নিজে কনফিউজড হৈ ক'ৰবাত নালাগা জেগাতো আপোনালোকৰ খৰচ হৈ যাব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ অকণমান ইনচিকিউৰিটি ফিলিংটো বেছি প্ৰাধান্য নিদিব, যে এইটো মোৰ নহ'ব নেকি, এনেকুৱা কৰিলে এইটো জোত লাগিব নেকি, এনেকুৱা ধৰণৰ যিটো কথা থাকে। ব্যৱসায়ৰ ক্ষেত্ৰত, কাপোৰ কানিৰ ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল 14 মে তাৰিখলৈকে। যিসকলে বুটিক বা আপোনালোকৰ পাৰ্লাৰ চলাই আছে বা আপোনালোকৰ কাপোৰৰ চিলাই মেচিনৰ চলাই আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। এইখিনি সময়ছোৱাত সৌন্দৰ্য চৰ্চা বস্তুবিলাকৰ ক্ষেত্ৰতো উপাৰ্জনৰ বৃদ্ধিত নিশ্চয় সহায়ক হ'ব। ইনকামত বৃদ্ধিৰ কাৰণে বহুত ভাল। চাকৰি প্ৰাপ্তিৰ কাৰণে কৈ আছোঁ, চাকৰি প্ৰাপ্তিৰ কাৰণে গোটেইখিনি সময়ে ভাল। আপোনালোকে বিশেষকৈ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ ৰিলেটেড কাম বা আপোনালোকৰ ডিজিটেল মিডিয়া ৰিলেটেড বা ডিজিটেল মাধ্যম ৰিলেটেড, ৱায়াৰলেছ কমিউনিকেশ্যন ৰিলেটেড ক্ষেত্ৰত যদি আপোনালোকে চেষ্টা কৰি আছে, বহুতেই ভাল। আপোনালোকে যদি ডক্টৰী লাইনত কাম কৰিব বিচাৰি আছে বা মেডিকেল বিভাগত ঔষধৰ ৰিলেটেড কিবা যদি ব্যৱসায় বা চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়াহ'লেও এইখিনি সময়ছোৱা বহুতেই ভাল বেনিফিট পাব পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানৰ মালিক হৈছে শনি গ্ৰহটো ইচ্ছাপূৰ্তিৰ ঘৰত গৈছে। যদিও নিচাবিলাসী হৈ আছে, চ' অলপ এক্সট্ৰা এফৰ্ট দিয়ক। প্ৰয়োজনতকৈ অলপ বেছি সময় দিব লাগিব। শনিৰ বুদ্ধিস্থানত দৃষ্টি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ মনৰ যিখিনি নিগেটিভ থিংকিং বা কিছুমান পজিটিভলি ভাবিব লাগে, এছাৰ্টিভৰ পৰা যিটো নিগেটিভ হৈ যায়, চ' সেইখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব। আপোনালোকৰ যিহেতু বুদ্ধিস্থানত শনিৰ দৃষ্টি আহিছে, চ' আপোনালোকে নিজৰ যিখিনি কৰ্মকুশলতা আছে সেইখিনি খুব ভালদৰে ইউজ কৰিব পাৰিব। কেৱল কামবিলাকত অলপ খেলি মেলি লাগিব পাৰে। গুৰুৰ পৰামৰ্শ শুনি চলিব পাৰিলে আপোনালোকৰ কাৰণে বেছি বেনিফিটেড হ'ব পাৰিব। মুঠতে চাবলৈ গ'লে এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ
লাভ কৰিব পাৰিব অলপ স্লো প্ৰগ্ৰেছ দেখা গৈছে যদিও কিন্তু আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত অৱশেষত যায় হ'লেও ইচ্ছাপূৰ্তি হ'বই হ'ব সেইটো এটা ভাল স্থিতি দেখা গৈছে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বেয়া নহয় ঘৰুৱা ক্ষেত্ৰতো আপোনালোকৰ মাংগলিক কাৰ্য হ'ব পাৰে চ' তাৰ প্ৰতি ধ্যান ৰাখিব এইখিনি সময়ত আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কৈছোঁ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শনিৰ সপ্তম দৃষ্টি বৰ এটা ভাল নহ'ল আৰম্ভণিতে মংগলৰ দৃষ্টিও আছে এইখিনি সময়ছোৱাত ইগ' ক্লাছ হয় সংৰাগৰ কাৰণে আপোনালোকৰ ভাল এটা ৰিলেশ্যনশ্বিপো বেয়া হৈ যাব পাৰে ৰাশিত আপোনালোকৰ ৰবিৰ আগমন হ'ব ৰবি আহিব 15 মে তাৰিখে তেতিয়া আপোনালোকৰ যেটো আপোনালোকৰ প্ৰব্লেম মানে কি ইগ' ক্লাছ হৈ আছে ইগ' ক্লাছ আপোনালোকৰ নিজৰ প্ৰতিপত্নীৰ সৈতে হ'ব পাৰে যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যিসকলে বিয়া পাতিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে বৰ্তমান এইটো মাহ যাব লাগিব এইটো মাহৰ পিছৰ সময়ছোৱা বহুতে ভাল দেখা গৈছে সো এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ বা বৈবাহিক ক্ষেত্ৰত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিম আপোনালোকৰ সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰত বৰ এটা ভাল নহয় এইখিনি সমস্যা আপোনালোকৰ অলপ অধৈৰ্য বা আপোনালোকৰ মনৰ বিৰক্তি ভাৱ হতাশাজনিত বা ডিপ্ৰেছনজনিত প্ৰব্লেম আহিব পাৰে সো তাৰ প্ৰতি আপোনালোকে অলপ নিজে পঢ়া শুনাৰ প্ৰতি ইণ্টাৰেষ্টটো ল'ব পাৰিব লাগিব এতিয়া দেখুৱাই দিম আপোনালোকৰ এইটো ঘৰত যেহেতু আপোনালোকৰ অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ছোৱাত পঢ়াৰ ক্ষেত্ৰত মনোযোগ আহিবৰ কাৰণে কেনেকৈ ইণ্টাৰেষ্টিং কৰিব পাৰি পঢ়া সাবজেক্টটো সো তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয় টেকনিক্যাল ষ্টাডিজৰ কাৰণে ভাল মেকানিক্যাল ইঞ্জিনিয়াৰিং বা সিভিল ইঞ্জিনিয়াৰিং যিবিলাক কনষ্ট্ৰাকচন সম্বন্ধীয় আপোনালোকে কৰ্মৰ সৈতে যদি জড়িত হৈ আছে তাৰ ৰিলেটেড যদি আপোনালোকে কিবা ট্ৰেইনিং কৰি আছে তেতিয়া হ'লেও ভাল বৰ্তমান সময়ছোৱাত মেডিকেল ষ্টাডিজৰ কাৰণে বহুত ভাল দেখা গৈছে সো আজিৰ এই ভিডিওটোত আমি জানিলো আপোনালোকৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটো কেনেকুৱা যাব ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ